আমি দক্ষিণ শালমাৰা মানকাছৰ জিলা জুবিন গাৰ্গ ফেন্স ক্লাবৰ তৰফৰ পৰা অসমৰ বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে আমি হাতশিঙিমাৰী খাৰুৱাবান্ধা আৰক্ষী থানাত এখন ইজাহাৰ দাখিল কৰিলোঁ। কিয়নো আপোনালোকে জানে, যোৱা 17 জানুৱাৰী তাৰিখে এইগৰাকী বিতৰ্কিত মহিলাই সামাজিক মাধ্যম ফেচবুকত অসমীয়া জাতিৰ হিয়াৰ আমঠু, অসমীয়া জাতীয় জীৱনৰ এটা সত্তা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, তেখেতৰ পিতৃ কপিল বৰঠাকুৰ আৰু তেখেতৰ ভগ্নী ডক্টৰ পামী বৰঠাকুৰৰ বিৰুদ্ধে সামাজিক মাধ্যমত অতি বেয়াকৈ এটা পোষ্ট দিছে, যি পোষ্টৰ জৰিয়তে তেওঁ অসমীয়া জাতিৰ সেই প্ৰাণৰ শিল্পী যিগৰাকীক হেৰুৱাই গোটেই অসমীয়া জাতি শোকস্তব্ধ হৈ আছে, যিগৰাকী মহান শিল্পীক হেৰুৱাই জুবিন অনুৰাগীসকল শোকস্তব্ধ হৈ আছে, যাৰ বিচাৰ প্ৰক্ৰিয়া ন্যায়ালয়ত বিচাৰাধীন হৈ আছে, সেই মুহূৰ্ততে এই বিতৰ্কিত মহিলা শিখা শৰ্মাই মহান শিল্পীগৰাকীৰ বিৰুদ্ধে নাৰী কেলেংকাৰী, তেখেতৰ বিহুৰ প্ৰগ্ৰামৰ সময়ত বিহুৰ অনুষ্ঠানৰ সিন্ডিকেট কৰা, তেখেতৰ পিতৃৰ নাৰী কেলেংকাৰী, তেখেতৰ ভগ্নী পামী বৰঠাকুৰ নাৰী কেলেংকাৰী লগত জড়িত আদি বিস্ফোৰক অভিযোগেৰে অকল মহান শিল্পীগৰাকীকে নহয়, তেওঁৰ সম্পূৰ্ণ পৰিয়ালটোকে চৰিত্ৰ হনন কৰি এটা অতি নিন্দনীয় কাম কৰিছে। আৰু এই কামে জুবিন গাৰ্গৰ পৰিয়াল তথা অসমীয়া জাতিক অপমান কৰিছে, জুবিন গাৰ্গ অনুৰাগীসকলক অপমান কৰিছে। গতিকে এই অপমানৰ ঘটনাৰ বিৰুদ্ধে যাতে উচিত শাস্তি হয় সেই শিখা শৰ্মাৰ বিৰুদ্ধে, তাৰ কাৰণে আজি আমি জুবিন অনুৰাগী সংঘৰ তৰফৰ পৰা খাৰুৱাবান্ধা আৰক্ষী থানাত আমি এজাহাৰ দাখিল কৰিলোঁ। আৰু সেই এজাহাৰৰ লগত তেওঁৰ যি ফেচবুকৰ পোষ্ট আছিল তাৰ কপিও আমি গাঁঠি দিছোঁ। আৰু আমি দাবী কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক যাতে সেইগৰাকী বিতৰ্কিত মহিলাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেওঁক এটা দৃষ্টান্তমূলক শাস্তি দিয়ে আৰু অসমীয়া জাতিক আৰু অসমৰ জাতীয় সত্তা মহান শিল্পীগৰাকীক কৰা অপমানৰ যাতে প্ৰতিশোধ ল'ব পাৰে। ধন্যবাদ।